80 লেখছো 80 পঢ়া নাছলা নেকি পঢ়িছো কিন্তু তথাপিও টাইমৰ কাৰণে মই কিতাপে দিয়া নাই ফেল হেল্ল' 1 2 3 মাইক টেষ্ট আৰু বৰ্তমান আমি উপস্থিত আছো পাতাচাৰকুছিত আৰু ইয়াতে আজি আমি ছ'চিয়েল চায়েন্স আছে না গতিকে আৰে ষ্টুডেণ্টৰ ৰিভিউ ল'বলৈ চেষ্টা কৰোঁ মানে বহুতে আমাক মাতি থাকে যে দাদা আমাৰ চেণ্টাৰক আহিব তো ৰিকুৱেষ্টবিলাক ৰাখবা চেষ্টা কৰোঁ কিন্তু ইমান সম্ভৱ নহয় সকলোতে যোৱাটো য'ত পাৰোঁ চেষ্টা কৰোঁ আৰু দূৰত গ'লেতো অলপ হেৰি হৈ যায় না গতিকে বলক আজি পাতাচাৰকুছিত ছ'চিয়েল চায়েন্সৰ ৰিভিউ লওঁ কেনে হ'ল বাকী আইন অমান্য আন্দোলন আহিছে না ক'ব নালাগেতো কেনে হ'ল ভালে ওরা কেন হল ভালে হৈছে ওরা আছে ওরা কেন হল ঠিক আছে পঢ়ামতে আছি ন আহা নাই পঢ়ামতে আহা নাই আহিছে কিছুমান আহা নাই ঠিকে আছে পঢ়ামতে আহা বুলি কৈছে মানে পেপাৰ ঠিক আছে জ্ঞান দিবা তুমি বাকী চমু টকা তাৰমানে লোনাই আন্দোলন এলাখান কিবা আহিছে না মোৰা হিংকে লেখা নাই অলপ চল লৈছো ভালে বাকী চমু টকা কি লাগছ মানে লোনাই আন্দোলন ঠিকে আছে পঢ়ামতে আহিছে ভাল হৈছে পঢ়ামতে আহিছে না আহিছে না আহিছে না মোকে সুধ লাগছো দাদা ভালো বেয়া কেনে হল লাজ কৰি আছে কিছুমানে কেনে হল ভালে হৈছে অলপ ভাল হৈছে ইমান পৰি গেল চাবা দা ভাল হৈছে কিমান মানৰ কৰলা 50 মানৰ 50 হ'ল ঠিক আছে কিমান মানৰ কৰলা অলপ টেনচনত আহিছে কিমানৰ কৰছ কৈছো গোটেই নি নাই গম নাপাওঁ কেনে টান কোনখন স্কুল ঠিক ঠাক শংকৰদেৱ বঢ়িয়া কিমান হ'ল কৰলা কৈছো আৰু গোটেই কষ্ট আছে মেন কিমান কি নাম তোমাৰ কুইন দাস আছিৰ কৰছ তাততো থাকে না মজা বাকী চমু টকা কি লাগছ মানে সেই লোনাইন আন্দোলন কিবা এনেছি না গান্ধীজিৰ বিষয়ে গান্ধীজিৰ অলপমান আহিছে সিনকে আহিছে ঠিক আছে গান্ধীজিৰ বিষয়ে কি হৈছে গান্ধীজিৰ বিষয়ে অহা নাই ভালকে আহা নাই নেকি কিতাপে দিয়া নাই ফেল একা দিবা আসলে কিতাপে নাপলো বিচৰা নাপলো লেকচন না নাই কি নাম তোমাৰ অনুস্মিতা দেৱী কি নাম অনুস্মিতা দেৱী অনুস্মিতা দেৱী কিমানৰ কৰলা ক লেখাই নি গোটেই লাগছে এতিয়া কি হয় না ফুল কনফিডেন্স লেটাৰ বাবা ফুল কনফিডেন্স নাই লেখাই নি লাগছে মুণ্ডতে তোমাৰ কেনে ভালছে কনফিডেন্স নাই হলেও লাগছে গোটেই লেখছো লেটাৰৰ ওপৰত এতিয়া ক'বা আইন অমান্য আন্দোলন আছিল না আইন অমান্য আহিছে গান্ধীজিৰ বিষয়ে কি হৈছে গান্ধীজিৰ বিষয়ে গান্ধীজি কিনকে ইনফ্লুয়েন্স করছি ভারতের সেই আইছি ঠিক আছে য বেস্ট অফ লাক আইন অমান্য আন্দোলন লেখছ গান্ধীজিৰ বিষয়ে আছিল না গান্ধীজিৰ বিষয়ে অহা নাই ঠিক আছে লাজ কৰিব লগা নাই বিন্দাছ কৈ দিয়া ভাল হৈছে না বেয়া লেখছো আৰু কিবা হয় কিমান মানৰ লেখছ লেখছো 85 মানৰ শংকৰদেৱৰ না বেয়া হোৱা নাই লিখছো মানে কিমানৰ লেখছ 80 লেখছো 80 তোমাৰ কেনে হ'ল ইমান ভাল নাই ইমান ভাল নাই কিহৰ কাৰণে পঢ়া নাছলা নেকি পঢ়িছো কিন্তু তথাপিও টাইমৰ কাৰণে বাকী লোনাইন আইন অমান্য আন্দোলন কেনে কুৱেশ্যন কেনেকুৱা হৈছে এইটো কোৱেশ্চন বহুত লম্বা আছে লম্বা কুৱেশ্যন হৈছে তাৰে প্ৰায়ভাগ কৰা গৈছে ঠিক আছে আগৰখন ভাল হৈছিল না যে গ'ল যে অসমীয়া গৈছে ভাল হৈছে ঠিক আছে থেংক ইউ পেপাৰ এখন পাইছোঁ বাৰু বহুত আগে ৰাস্তা ব্লক কৰি দিছা মোক মাৰিব ইমান লম্বা পেপাৰ মানে সেয়াই আছিল মেট্ৰিক পৰীক্ষা ছ'চিয়েল চায়েন্সৰ পেপাৰৰ কাৰ কেনে হ'ল জানিবলৈ চেষ্টা কৰিলোঁ কিছুমানৰ ভাল হৈছে কিছুমানৰ অলপমান বেয়া হৈছে হ'লেও প্ৰায়ভাগে ভাল হোৱা বুলি কৈছে সেইমতে হয়তো কিছুমানৰ তাৰে মাজত সেই হয় বাৰু অলপমান পঢ়াত খেলি মেলি থাকিলে যি নহওক বেষ্ট অফ লাক চবকে মানে পৰীক্ষা যাতে ভাল হয় তাৰে আশা কৰোঁ আমিও সেইটোৱে আৰু বাকী নেক্সট এক্সাম আছে অহাকালি আছে আমাৰ সেই HSৰ আছে আপোনাৰ অসমীয়া আছে গতিকে নলবাৰী যাবলৈ চেষ্টা কৰিম নলবাৰী চেণ্টাৰ বহুত কলেজত মাতি থাকে তো সম্ভৱ নহয় না ইমান চেষ্টা কৰিম মানে আপোনালোকৰ কলেজতো গৈ ভিডিঅ' বনাবলৈ দিয়ক বাই বাই